এইবাৰ আমাৰ লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু 68 সংখ্যক বাৰৰ কাৰণে আমি উদযাপন কৰিম। গতিকে আমি এবাৰ 5 দিনীয়া কাৰ্যসূচী লোৱা হৈছে 28, 29, 30, 1, 2। গতিকে 5 দিনীয়াত আমি গৰু বিহুৰ পৰা আৰম্ভ কৰি প্ৰথম দিনাখনি আমাৰ 14 তাৰিখে গৰু বিহু হ'ব। তাৰপিছত আমি 5 দিনীয়াকৈ উদযাপন কৰিম। গতিকে লখিমপুৰৰ বৃহত্তৰ অনুষ্ঠানটোত সকলোৱে আমাৰ লগত সহযোগিতা আগবঢ়াই আমি যি 68 সংখ্যক একেৰাহে উদযাপন কৰি আছোঁ তাত যে সফলীকৃত কৰিব পাৰোঁ তাৰ কাৰণে সকলোকে আহ্বান জনালোঁ। কৃষ্টি সম্প্ৰীতি আৰু সমন্বয়ৰ বাৰ্তা বহন কৰা লখিমপুৰৰ ৰাইজৰ হেঁপাহৰ লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে 68টা বছৰত ভৰি দিলেহি। ঐতিহ্য আৰু পৰম্পৰা অক্ষুণ্ণ ৰাখি বিগত বৰ্ষসমূহৰ দৰে এই বছৰো লখিমপুৰ ৰাইজে কঁকালত টঙালি বান্ধি সাজু হৈছে আগন্তুক 68 সংখ্যক লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন আয়োজন কৰিবলৈ। আৰু সেই উপলক্ষে আজি মূল মঞ্চৰ লাই খুঁটা স্থাপন অনুষ্ঠানটি হৈছে অহা এপ্ৰিল মাহৰ 28, 29, 30 আৰু 1 আৰু 2 মে' তাৰিখে 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখনি আয়োজন কৰিছোঁ। সমূহ বিহুবলীয়া ৰাইজৰ উপস্থিতি আমি একান্তই কামনা কৰিছোঁ।